মই যেতিয়া ক্লাছ 11 শ্ৰেণীত পঢ়ি আছিলোঁ মোৰ মায়ে তেওঁক ওলালে খুৱাই গম পাব নিজে লিখা গ্ৰন্থখন নিজে পঢ়া কিতাপখন লিখি দিছে তোমালোকৰ লগৰ এগৰাকী আমি 35টা প্ৰসংগ পঢ়িলোঁ কিন্তু বহুত লিখা মেলাৰ লগত জড়িত দেউতা মই এখানে লিখিবলৈ আৰম্ভ কৰিছোঁ মৰহি যোৱা কিতাপ ভাগি সমাজৰ আগত আজি কিতাপ আকাৰে ফুটি গৈছে বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আন্তৰিক শুভেচ্ছা ধন্যবাদ লগতে নৱনিৰ্বাচিতলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিলে আমাৰ কমলপুৰ চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশমানৰ ছাত্ৰী নৱনীতা ফুকনে এখনি উপন্যাস লিখি উলিয়াইছে মৰহি যোৱা গোলাপ আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত গ্ৰন্থখনি উন্মোচন হৈছে গ্ৰন্থখন খুব সুন্দৰ হৈছে যে সমাজৰ সকলো দিশ একেবাৰে দৰিদ্ৰৰ পৰা ধনীৰ দোলালৈকে আৰু আপোনাৰ বিশেষকৈ সমাজৰ নিষ্পেষিত লোকৰ বৰ্ণনা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ প্ৰেম এই কথাবিলাক গ্ৰন্থখন খুব সুন্দৰভাৱে বৰ্ণিত হৈছে বৰ্তমান মোবাইলৰ ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলৰ যিটো কাল্পনিক শক্তি সেইটো কমাই দিছে তেওঁলোকে আনৰ সৃষ্টিবিলাক চোৱাতহে ব্যস্ত গতিকে মোবাইলত লাগি থকাবিলাকে আনৰ সৃষ্টিহে চাব পাৰে কিন্তু নিজে যেতিয়া মানে মোবাইল এৰি পেলাই নিজে যদি জীৱনত আখৰা কৰে ভালকৈ যদি লিখে ভালকৈ যদি আপোনাৰ নৃত্য কৰে গীত গায় তেওঁলোকে আনক মোবাইলত দেখুৱাব পাৰিব আমাৰ ছাত্ৰীগৰাকী এইটো ব্যতিক্ৰম তেওঁ নিজে চেষ্টা কৰিছে আৰু সুন্দৰভাৱে এখনি উপন্যাস লিখি উলিয়াইছে বিদ্যালয়খন যাতে এখন সৰ্বাংগ সুন্দৰ বিদ্যালয় কমলপুৰ চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশমানৰ ছাত্ৰী নৱনীতা ফুকনে এখনি উপন্যাস লিখি উলিয়াইছে মৰহি যোৱা গোলাপ আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত গ্ৰন্থখনি উন্মোচন হৈছে গ্ৰন্থখন খুব সুন্দৰ হৈছে যে সমাজৰ সকলো দিশ একেবাৰে দৰিদ্ৰৰ পৰা ধনীৰ দোলালৈকে আৰু আপোনাৰ বিশেষকৈ সমাজৰ নিষ্পেষিত লোকৰ বৰ্ণনা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ প্ৰেম এই কথাবিলাক গ্ৰন্থখন খুব সুন্দৰভাৱে বৰ্ণিত হৈছে বৰ্তমান মোবাইলৰ ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলৰ যিটো কাল্পনিক শক্তি সেইটো কমাই দিছে তেওঁলোকে আনৰ সৃষ্টিবিলাক চোৱাতহে ব্যস্ত গতিকে মোবাইলত লাগি থকাবিলাকে আনৰ সৃষ্টিহে চাব পাৰে কিন্তু নিজে যেতিয়া মানে মোবাইল এৰি পেলাই নিজে যদি জীৱনত আখৰা কৰে ভালকৈ যদি লিখে ভালকৈ যদি আপোনাৰ নৃত্য কৰে গীত গায় তেওঁলোকে আনক মোবাইলত দেখুৱাব পাৰিব আমাৰ ছাত্ৰীগৰাকী এইটো ব্যতিক্ৰম তেওঁ নিজে চেষ্টা কৰিছে আৰু সুন্দৰভাৱে এখনি উপন্যাস লিখি উলিয়াইছে